অসমৰ শিক্ষাৰ্থীসকল প্ৰশাসনিক সেৱাৰ প্ৰতি কিয় আগ্ৰহী নহয় দেশৰ জনসংখ্যা অনুসৰি অসমে প্ৰতি বছৰে ৩৫-৪০খন আসন দখল কৰিবলৈ সক্ষম নহয় কিয় অসমৰ ছাত্ৰ-ছাত্ৰী IAS IPS হ'বলৈ অনিচ্ছুক নেকি ইয়াৰ বাবে দায়ী কোন এই বিষয়ৰ ওপৰত আজি প্ৰতিদিন নিউজ ভাৰতৰ সৈতে ভাৰত চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া নুৰুল আমিনৰ এক বিশেষ এক্সক্লুসিভ সাক্ষাৎকাৰ নগাঁও জিলাৰ শীৰ্ষতম অনুষ্ঠান সোণাই IAS একাডেমী মধ্য অসমৰ ভিতৰতে এইখন দ্বিতীয় উচ্চ শিক্ষানুষ্ঠান নগাঁও জিলাৰ ঢিং ৰোড চলচলি সোণাই নদীৰ পাৰত অৱস্থিত সোণাই IAS একাডেমী ভাৰত চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া নুৰুল আমিন সোণাই IAS একাডেমীৰ সঞ্চালক আজি নুৰুল আমিনে প্ৰতিদিন নিউজ ভাৰতৰ এক্সক্লুসিভ সাক্ষাৎকাৰত প্ৰকাশ কৰিছে মনৰ কথা কেৱল ডাক্তৰ ইঞ্জিনিয়াৰ হলে নহব DC SP হ'ব লাগিব আমাৰ শিক্ষাৰ্থী দ্বিতীয় আৰু তৃতীয় স্থান নহয় প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ প্ৰথম স্থান আৰু শীৰ্ষ স্থান পাব লাগিব অভিভাৱকসকলক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে শিক্ষাবিদ নুৰুল আমিনে সোণাই IAS একাডেমী প্ৰতিষ্ঠাৰ মূল উদ্দেশ্যটো হৈছে ইমান দিনে অসমত সিভিল সাৰ্ভিস বা IAS বিষয়টো আমি যি ধৰণে নেগলেক্ট কৰি আহিছো এই কথাটোৱে আমাক খুব দুখ দি আহিছে আমাৰ যেটো প্ৰাপ্য অসমৰ যেটো কন্ট্ৰিবিউশন ভাৰত ৰাষ্ট্ৰযন্ত্ৰত আমাৰ যেটো অংশগ্ৰহণ হ'ব লাগিছিল IAS IPS IFS IRS ৰ জৰিয়তে সেইটো অতদিনে নহল সেই কাৰণে আমি ভাবিছো যে আমি আৰু পলম নকৰো আমি অসমৰ প্ৰান্তে প্ৰান্তে যাম আমি উঠি অহা প্ৰজন্মক কম যে আমাৰ ভাৰতৰ আটাইতকৈ সন্মানজনক যেটো চাকৰি সেই চাকৰিত আমি অংশগ্ৰহণ কৰিব লাগে আৰু অসমকো ভাৰততে নহয় গোটেই পৃথিৱীতে এখন জাকত জিলিকা জাতি হিচাপে অসমীয়া জাতিটোক জাতি হিচাপে মানে প্ৰতিষ্ঠা কৰিব লাগে আৰু ইয়াত আমাৰ প্ৰত্যেকৰে অংশগ্ৰহণ সুনিৰ্দিষ্ট কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমি স্থাপন কৰিছো আৰু হে অকল আমি সোণাই একাডেমীৰ কেম্পাছত নহয় আমি আসলতে গাঁৱে ভূঞে প্ৰতিষ্ঠা হোৱা আৰু যেটো জাগৰণ অসমৰ গাঁও অঞ্চলত আহিছে অসমৰ বিভিন্ন অঞ্চলবিলাকত যেটো শিক্ষাৰ ক্ষেত্ৰত যেটো জাগৰণ আহিছে ইয়াৰ লগতে অসামৰিক সেৱাৰ প্ৰতি যেটো জাগৰণ আহাৰ প্ৰয়োজন আছিল সেই প্ৰয়োজনটো পূৰাবৰ কাৰণে আজি আসাম নলেজ সোসাইটিৰ তৰফৰ পৰা মই আসাম নলেজ সোসাইটিৰ চিফ মেন্টৰ হিচাপে এই অনুষ্ঠানত জড়িত হৈছো আৰু আশা ৰাখিছো আমি অতি কম দিনৰ ভিতৰতে মই ভাবো যে 5 বছৰৰ ভিতৰতে এটো অসমৰ পৰা যে প্ৰায় 40 জন মানুহে প্ৰতি বছৰে IAS অফিচাৰ হ'ব লাগে এই যেটো হিসাব আমি কৰি উলিয়াইছো 35 পৰা 40 জন এইটো আমি সোনকালে পূৰণ কৰিব লাগে আৰু যদি সম্ভৱ হয় তেতিয়া হলে আমি অন্যান্য উন্নত ৰাজ্যৰ নিচিনাকৈ আমি এই ক্ষেত্ৰত আৰু বেছি অংশগ্ৰহণ কৰিব লাগে কৰি পেলাই 40তকৈ বেছি আমাৰ অসমীয়া লৰাই বিভিন্ন ৰাজ্যত গৈ পেলাই জিলা অধিপতি হ'ব সেই সপোনটো যে কেতিয়া পূৰণ হ'ব তাৰ কাৰণে আমি চেষ্টা চলাই ৰাইজলৈ কি আহ্বান জনাব এজন ডাইৰেক্টৰ অফ সোণাই IAS একাডেমীৰ তৰফৰ পৰা ৰাইজলৈ কি আহ্বান জনাব ৰাইজলৈ এইটোৱে যে আপোনালোকে আগবাঢ়ি আহক আমাৰ সন্তান IAS অফিচাৰ হ'ব এইটো আপুনি যি ধৰণে ভাবিছিলে যেটো আমাৰ দ্বাৰা সম্ভৱ নহয় এইটো একেবাৰে ভুল কথা এইটো একেবাৰে ভুল কথা আজি অসমত মই বহুত দেখিছো ইমান জুকা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী আছে যে তেওঁলোকক মাত্ৰ বাট দেখুৱাই দিয়া মানুহৰ অভাৱৰ কাৰণে আজি এই কামটো হৈ উঠা নাই সেই কাৰণে আমি বাটকটীয়া হিচাপে মই যেনেকৈ আগবাঢ়ি আহিছো প্ৰত্যেকজন সচেতন অসমীয়া আজি আগবাঢ়ি আহক আৰু আগবাঢ়ি আহি আমি আমাৰ ভাৰতৰ আটাইতকৈ সন্মানজনক চাকৰিবিলাকৰ প্ৰত্যেকতে অকল মই অসামৰিক বুলি কোৱা নাই সামৰিক ক্ষেত্ৰতো আৰু বৈজ্ঞানিক হোৱাৰ ক্ষেত্ৰতো বিভিন্ন দিশত যিখিনি ভাৰত চৰকাৰে আমাক যিখিনি অফাৰ কৰিছে সেইখিনি আমাক লাগে আমাৰ অসমীয়া জাতিটোৱে প্ৰত্যেকটো ক্ষেত্ৰতে অংশগ্ৰহণ কৰিব লাগে অসমীয়া জাতিটোৰ কাৰণে বৃহত্তৰ এটা জাতিটোৰ কাৰণে আপুনি কিমান IAS IPS বনাবলৈ আপোনাৰ মনত আশা আছে মোৰ সপোনটো আছিলে যে মোৰ খেলটো হৈছে সুন্দৰ আৰাধনা কৰা মোৰ জীৱনৰ খেল সুন্দৰ গতিকে এখন সুন্দৰ অসম গঢ়িব লাগিব প্ৰতি ঘৰ অসমীয়া আমি ক'ব খুজিছো যে আপোনালোকৰ পটেনচিয়েলিটি যোগ্যতা ভিত্তিত কিমান শক্তিশালী ৰূপত এনেকুৱা এখন অসম গঢ়িম যিখন অসম গোটেই পৃথিৱীৰ মানুহে গম পাব যে ভাৰতৰ এখন সুন্দৰ ৰাজ্য অসম আৰু ইয়াতে প্ৰত্যেকজন মানুহে মানৱীয় মৰ্যাদাৰে জীয়াই থকাৰ কাৰণে শক্তিশালী ৰূপত প্ৰতিষ্ঠা হৈছে যেতিয়ালৈকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে মানৱীয় মৰ্যাদাৰে জীয়াই থকাৰ মোৰ এজন গুৰু হৈছে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আমেৰিকাৰ
তেখেতেও এনেকুৱা এটা সপোন দেখিছিলে আই হেভ এ ড্ৰিম এতিয়াও মই এতিয়ালৈকে 50 বাৰ শুনিছো আই হেভ এ ড্ৰিম সেই সপোনে মোক খেলি ফুৰিছে যে মই মোৰ ৰাজ্যখনত এনেকুৱা এখন সুন্দৰ এখন ৰাজ্য গঢ়ি তুলিম জ্যোতিপ্ৰসাদৰ দৰে আপোনাৰ সপোন কি যেন শুনিব মানে আইএছ মোৰ ল'ৰা আইএছ হ'ব পাৰিব নে নাই মোৰ ল'ৰা আইপিএছ হ'ব পাৰিব নে কি যেন শুনিব না এই কথাটোৱে খুব সহায় লাভ কৰিছে এতিয়া আপুনি গাঁৱে গৈ যাওক এতিয়া নগাঁও মৰিগাঁও জিলাৰ এই অঞ্চলটো ঘূৰি ফুৰক গৈ পেলাই ইয়ং পেৰেণ্টছসকল পাগলৰ নিচিনা কৰিছে কেনেকৈ মোৰ সন্তানক গঢ়ি তুলিম ডাক্তৰ ইঞ্জিনিয়াৰ ডাক্তৰ ইঞ্জিনিয়াৰৰ লগতে এইটো আহি আছে এতিয়া মুখে মুখে আপুনি ডাক্তৰ শুনিব আইএছ অফিচাৰ শুনিব মই কৈছো আপোনালোকে ফিল্ডত ঘূৰি চাব যে আপোনালোকে যেনেকৈ ডাক্তৰ শুনি আছে ইয়ং পেৰেণ্টছখিনি এইটো কণ্ঠত মানে মানুহৰ মুখে মুখে এতিয়া আইএছ অফিচাৰ হ'ম ছাৰ মোক বহুতেই কয় ছাৰ মোৰ এই ছোৱালীজনী আইএছ অফিচাৰ হ'ম বুলি কয় এটা সময়ত আমাৰ সময়ত অবুজ বাচ্চাটোৱে কৈছিলে মই ডাক্তৰ হ'ম আজি অসমত অবুজ বাচ্চাটোৱে কৈ আছে মই আইএছ অফিচাৰ হয় ছাৰ আমাৰ নুৰুল আমিন ছাৰ মই এতিয়া আমাৰ অনুষ্ঠান অকণমান চমুৱাব বিচাৰিছো এজন বিশিষ্ট শিক্ষাবিদ এজন বলিষ্ঠ শৈক্ষিক জগতৰ কণ্ঠ সমগ্ৰ অসমৰ নুৰুল আমিন ছাৰ আমি তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিলো আৰু এই সাক্ষাতত আমি বহুতখিনি নতুন কথা পাইছো নিশ্চয় যিসকলে আজিৰ এই অনুষ্ঠানটো শুনিছে বহুতখিনি ইয়াত শিকিবলগীয়া জানিবলগীয়া বহুতখিনি কথা আছে ছাৰৰ মনত বহুত আশা আছে আগতে আমাৰ মনত এটা কথা আছিলে আমাৰ ল'ৰাটো ডাক্তৰ হ'ব আমাৰ ল'ৰাটো ইঞ্জিনিয়াৰ হ'ব মোৰ ছোৱালীজনী এবাৰ ইঞ্জিনিয়াৰ হ'ব সেই সপোন এতিয়া ছাৰৰ মতে সেই সপোন এতিয়া পুৰণি হ'ল সেই ভাৱধাৰা চলি থাকিব সেই গতিৰ দ্বাৰা চলি থাকিব ইয়াৰ মাজতেই আহ্বান জনাইছে ছাৰে ঘৰে ঘৰে ডিচি হোৱাৰ সপোন দেখিব লাগে ঘৰে ঘৰে IPS হোৱাৰ সপোন দেখিব লাগে মোৰ ল'ৰা উপায়ুক্ত হ'ব লাগিব মোৰ ল'ৰা অতিৰিক্ত উপায়ুক্ত হ'ব লাগিব IPS হ'ব লাগিব ACS হ'ব লাগিব APS হ'ব লাগিব সেই আহ্বান ছাৰে জনাইছে আৰু সচেতন যিসকল গাৰ্জিয়ান আছে অভিভাৱক আছে পেৰেণ্টছ আছে যিসকল ষ্টুডেণ্টছ আছে সেই সকলকো এই আহ্বান জনাইছে আহক আমি সমাজখন উন্নত কৰিবৰ কাৰণে গোটেই বৃহত্তৰ জাতীয় সভা জাতিটোক ভাৰতৰ বিভিন্ন উন্নত শিখৰত লৈ যোৱাৰ কাৰণে আমি আগবাঢ়ি যাওঁ শৈক্ষিক জগতখনক আমি উত্তৰণ কৰোঁ আমি সকলোৱে নুৰুল আমিন ছাৰৰ দৰে এনেকুৱা অভিজ্ঞ আৰু বিজ্ঞসকলক আমি লগ পাম আমি এনেধৰণৰ শৈক্ষিক জগতখন আগুৱাই নিবলৈ আমি চেষ্টা কৰিম আহক আগবাঢ়ি যাওঁ অকল চিকিৎসা শাস্ত্ৰত গৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'লেই নহ'ব আপোনাৰ মোৰ সন্তান DC হ'ব লাগিব SP হ'ব লাগিব এই আহ্বান সকলোৰে ঘৰে ঘৰে প্ৰচাৰিত ছাৰৰ নেতৃত্বত আপোনালোকে শুনি ভাল পাব অসমৰ ভিতৰত ছাৰে ইয়াৰ দ্বিতীয় হ'ব পাৰে খুব সম্ভৱ দ্বিতীয় আৰু প্ৰথম ফাৰ্ষ্ট এইটো IS একাডেমি এষ্টাব্লিছ কৰিছিল এইজন ব্যক্তিয়েই হুজাইত কৰিছিলে এইটো মাৰ্কাজুল মাৰিফৰ নেতৃত্বত এইটো হৈছিলে তেখেতৰে এইটো পৰিকল্পনা আছিল মোৰে পৰিকল্পনা তেখেতকে প্ৰথম কওঁতে হুজাইৰ কেইবাজনে মোক কৈছিলে ছাৰ আপুনি সৰুকে ভাবক মই কেলে সৰুকে ভাবি মই তেওঁলোকে কৈছে নহয় ছাৰ আৰু সৰুকে ভাবক মই সৰুকে নাভাবো মোৰ সন্তানৰ কাৰণে যিটো ভাবো মই আপোনাৰ সন্তানৰ কাৰণে সেইটো ভাবি আছো যদি আজি আপুনি কৈ আছে ডাঙৰকে নাভাব ইমান ডাঙৰ নহয় আৰু ক্ৰমান্বয়ে নহয় সময় উকলি গৈছে মোৰ সন্তান ভাৰতৰ আটাইতকৈ সন্মানজনক চকীখনত বহিব আপোনাৰ সন্তানো ইতিমধ্যে দেৰি হ'লেই গতিকে আমি এইটো আৰম্ভ কৰিব আমি অতি সোনকালে আৰম্ভ কৰিম আৰু আমাৰ প্ৰাপ্য যিখিনি অসমবাসীৰ যিটো প্ৰাপ্য সেইখিনি আমাক লাগে হয় হয় এইজন নুৰুল আমিন ছাৰে ইতিমধ্যে হুজাইত IS একাডেমি আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত যিটো এষ্টাব্লিছ হৈছে তেখেতৰ এইটো পৰিকল্পনা অৰিহণা আছে আৰু আজমল ছুপাৰ 40টো ছাৰৰ সম্পূৰ্ণ মোৰ দ্বাৰা 100% এডভাইচ তেখেতৰ ফালৰ পৰা আছে আমাক এটা সৰু কোটা লাগে মই ছুপাৰ 40 নাম দিয়া নাছিলো মই তেওঁলোকক ক'লো আমাক এটা সৰু কোটা লাগে আমাৰ সেই সৰু কোটা আমাৰ ৰাজ্যবাসী কাৰণ কি এতিয়া নিট হৈছে নেশ্যনেল এক্সাম আমাৰ অংশ আমাৰ নেশ্যনেল এক্সামত আমি আজি ইমান দিনে কি কৰিছিলো আমি অসমৰ কোটা কেইটা সেইটোতো আমাৰ ভাগত থাকিবই কিন্তু আজি নিট হোৱাৰ কাৰণে কি হৈছে নেশ্যনেল 15% আমি তাত গৈছো আৰু আমাৰ তাতোকৈ ব্ৰিলিয়েণ্ট বাচ্চাবিলাকে আজি এইমছত গৈছে হয় মানে আচলতে মস্তিষ্কৰ মানে শৈক্ষিক জগতৰ যিটো উত্তৰণ হৈছে যেটো এটা ক্ৰম বিকাশ হ'ব ধৰিছে এই ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ আৰু ভূমিকা গ্ৰহণ কৰিছে আমাৰ ভাৰত চৰকাৰৰ এজন জ্যেষ্ঠ পৰিসংখ্যক বিষয়া অৱসৰপ্ৰাপ্ত তেখেত নুৰুল আমিন ছাৰ আৰু তেখেতে ইতিমধ্যে আজি দ্বিতীয় ইনিংছ বুলি ক'ব পাৰি নগাঁও জিলাৰ
নগাঁও নাতিদূৰত অৱস্থিত সোণাইঘাটৰ পাৰঘাটত অৱস্থিত সোণাই IAS একাডেমিয়াত এষ্টাব্লিছ কৰিছে খুব সম্ভৱ 2023 চনত 8 জানুৱাৰী দিনাখন এইটো এষ্টাব্লিছ কৰিছে ছাৰে আমি কিন্তু এই সোণাই একাডেমিৰ সোণাই IAS একাডেমিত আমি আজি এটা পক্ষত যিটো পক্ষ হৈছে ছাৰ এইটোৰ ডাইৰেক্টৰ সঞ্চালক হয় সোণাই IAS একাডেমিৰ সঞ্চালক আৰু তেখেতৰ যিটো পৰিকল্পনা আৰু এইখন কলেজৰ যিজন কৰ্তৃপক্ষ যিজন কৰ্তৃত্বশীল ব্যক্তি ডক্টৰ আলভিন মুস্তাক তেখেতৰ বাহিৰৰ পৰা পঢ়ি অহা আয়াৰলেণ্ডৰ পৰা তেখেতে পঢ়ি আহিছে গতিকে এনে ধৰণৰ এটা শৈক্ষিক উত্তৰণৰ কাৰণে যিটো পৰিৱেশ লাগে সেই পৰিৱেশটো ক্ৰিয়েট কৰিবৰ কাৰণে আমাৰ লাগে তেখেতৰ লগত কোঅপাৰেটিভ কৰা তেখেতক সহযোগিতা কৰা সহযাত্ৰী হোৱা আৰু ছাৰক মই এইখিনি কথা এটা ক'ব বিচাৰিম সোণাই IAS একাডেমি আপোনাৰ দ্বিতীয় ইনিংছ এইটো আপুনি একেবাৰে থুলমূল কৈ আপোনাৰ কি পৰিকল্পনা সোণাই দিছে নগাঁও জিলাত যে IAS একাডেমি খুলিছে হোৱাট ইজ ইউৰ এইমছ এণ্ড মোশ্যন নগাঁও জিলা অসমৰ এটা বিখ্যাত স্থান এটা সময়ত মোৰ জন্ম নগাঁও জিলাৰে মৰিবাৰীত নগাঁও জিলাৰ লগত মোৰ এটা এটাচমেণ্ট আছে আৰু সেইকাৰণে যিজন মুখ্য পৃষ্ঠপোষক তেখেতে মোক আমন্ত্ৰণ জনাইছিলে যে দাদা আপুনি যদি বেকআপ দিয়ে তেতিয়াহ'লে আপোনাৰ সপোনটো বাস্তৱায়িত কৰাত মই আগবাঢ়ি যাম এই প্ৰস্তাৱটোৰ কাৰণে আজি সোণাই নদীৰ পাৰত আজি এই অনুষ্ঠানটো হৈছে আজি এবছৰ আগতে সোণাই IAS একাডেমি হৈছে আৰু এই বছৰ 25 ফেব্ৰুৱাৰীৰ দিনাখন আমি ইয়াত সোণাই স্কুল অফ চিভিল ছাৰ্ভিচ আৰম্ভ কৰিছোঁ এইটো আৰু ডাঙৰ হ'ব কেলেই আমি এতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰী সোণাই কি কৰে সোণাই স্কুল অফ চিভিল ছাৰ্ভিচ থাৰ্ড ইনিংছ এইটো সোণাই চিভিল ছাৰ্ভিচটো আৰু বহুত ডাঙৰ পৰিকল্পনা এইটো অলৰেডি ষ্টাৰ্ট কৰা হৈছে আজি ফাৰ্ষ্ট ক্লাছ লৈছোঁ মই হয় অডিয়েন্সে আমাৰ অডিয়েন্সে শুনি আছে নিশ্চয় ইমান এটা ভাল খবৰ গোটেই নট অনলি নগাঁও ডিষ্ট্ৰিক্ট বাট অল অভাৰ আছাম গোটেই অসমৰ কাৰণে এনেকুৱা এটা গুড নিউজ নুৰুল আমিন ছাৰৰ নেতৃত্বত তেখেতৰ বলিষ্ঠ পদক্ষেপত আমাৰ সমগ্ৰ অসমব্যাপী শৈক্ষিক জগতৰ কাৰণে যিটো উত্তৰণ হৈছে তাৰ কাৰণে এতিয়া মই নতুনকৈ শুনিলো ছাৰ সোণাই কি ক'লে সোণাই স্কুল অফ চিভিল ছাৰ্ভিচ সোণাই স্কুল অফ চিভিল ছাৰ্ভিচেছ এটা আৰু এটা উইংছ খোলা হৈছে থাৰ্ড ইনিংছ খোলা হৈছে গতিকে মই এই ছাৰৰ লগত আৰু অলপ সময় কথা পাতিব বিচাৰিম একেবাৰে সংক্ষিপ্তভাৱে কথা পাতিব বিচাৰিম ছাৰ আপুনি যিটো পৰিকল্পনা কৰিছে অসমৰ নৱপ্ৰজন্মৰ কাৰণে উঠি অহা আমাৰ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সপোনবিলাকৰ কাৰণে ইতিমধ্যে সহায় কেনেকুৱা পাইছে আৰু আপোনাৰ অন্তিম লাষ্ট আপোনাৰ এডপ্টেড আছে বোলে ইতিমধ্যে জানিছে আপোনাৰ লাষ্ট অন্তিম আপোনাৰ যিটো পৰিকল্পনা সেইটো আপুনি ব্যক্ত কৰক মই আসাম নলেজ সোসাইটিৰ চিফ মেন্টৰ হিচাপে প্ৰত্যেকজন মেন্টৰে দুজনকৈ ছাত্ৰ ছাত্ৰীক মেন্টৰিং কৰে মেন্টৰিং কেনেকৈ কৰিব গোটেই পৃথিৱীৰ যিটো লেটেষ্ট এণ্ড বেষ্ট একাডেমিক ৱৰ্ল্ড আছে সেই জগতখন দেখুৱাই দিব আৰু এনেকুৱা কাম কৰোঁতে মোৰ সংখ্যা হৈ গ'ল প্ৰায় এতিয়া 27 হৈছে মই কওঁ যে মই অ আ ক খ পৰা আৰম্ভ কৰি IAS বাচ্চালৈকে পঢ়োঁ যে এই অহা বছৰ পৰীক্ষা দিব এনেকুৱা ছাত্ৰ ছাত্ৰী মোৰ আছে এই বছৰ জাষ্ট আহিছে অ আ ক খ শিকি আছে অ আ ক খ শিকাই আছো অ আ লিখাও শিকাই আছো ইয়াত মোৰ কোনো হেৰি নাই অমুকক পঢ়াম অমুকক নপঢ়া এনেকুৱা কোনো কথা নাই আপোনাৰ ছাৰ মই মাজতে কৈছো আপোনাৰ জীৱনত এটা লক্ষ্য আছে নিশ্চয় আপুনি এতিয়া আপোনাৰ জীৱনৰ অন্তিম বেলা বুলি ক'ব পাৰি আপুনি যিটো অৱসৰ গ্ৰহণ কৰিছে তেখেতৰ মান কৰিব নালাগে আপুনি অসমীয়া জাতিটোৰ কাৰণে বৃহত্তৰ এটা জাতিটোৰ কাৰণে আপুনি কিমান IAS IPS বনাবলৈ আপোনাৰ মনত আশা আছে মোৰ সপোনটো আছিলে যে মোৰ খেলটো হৈছে সুন্দৰ আৰাধনা কৰা মোৰ জীৱনৰ খেল গতিকে এখন সুন্দৰ অসম গঢ়িব লাগিব প্ৰতি ঘৰ অসমীয়া আমি ক'ব খুজিছো যে আপোনালোকৰ পটেনচিয়েলিটি যোগ্যতা কিমান শক্তিশালী ৰূপত এনেকুৱা এখন অসম গঢ়িম যিখন অসম গোটেই পৃথিৱীৰ মানুহে গম পাব যে ভাৰতৰ এখন সুন্দৰ ৰাজ্য অসম আৰু ইয়াতে প্ৰত্যেকজন মানুহে মানৱীয় মৰ্যাদাৰে জীয়াই থকাৰ কাৰণে শক্তিশালী ৰূপত প্ৰতিষ্ঠা হৈছে যেতিয়ালৈকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে মানৱীয় মৰ্যাদাৰে জীয়াই থকাৰ মোৰ এজন গুৰু হৈছে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আমেৰিকাৰ তেখেতেও এনেকুৱা এটা সপোন দেখিছিলে আই হেভ এ ড্ৰিম এতিয়াও মই এতিয়ালৈকে 50 মুস্তাফা কামালৰ ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত।